সংসাৰ বদমাছ বেইমানি ধুৰন্ধ চোৰ ডকাইতি তাই প্ৰেমৰ মায়াজালেৰে লুটপাট চলোৱা এগৰাকী সুন্দৰী বোৱাৰী ঠিঙৰ অকৰাবৰীৰ চলনাময়ী প্ৰিয়ংকা বৰ্মনৰ পৰা সাৱধান হওক আপুনি প্ৰথমে চিনাকি কৰাই দিছো এইগৰাকী বিশেষ সুন্দৰী বোৱাৰী এইগৰাকী সুন্দৰী বোৱাৰীৰ নাম প্ৰিয়ংকা বৰ্মন ঘৰ ঠিঙৰ অকৰাবৰী প্ৰিয়ংকাৰ পিছে পেছা প্ৰেমৰ মায়াজালেৰে যুৱকক আবদ্ধ কৰি লুটপাট চলোৱা পিছে প্ৰিয়ংকাৰ এইবাৰ কাহিনী শুনিলে চকু কপালত উঠিব আপোনাৰ আমাৰ ঘৰত 22 চনৰ 13 জুলাই দিনাখন তাই চুৰ কৰিলাহে মই নথকা অৱস্থাত সম্পূৰ্ণ বস্তু তাই লুটি লৈ গ'ল চলনাময়ী প্ৰিয়ংকাৰ কাণ্ডই জলাকলা খুৱাইছে এতিয়া নগাঁও মৰিগাঁৱৰ বহু যুৱক আৰু বহুকেইটি পৰিয়ালক ডাকচত থাকে এক নম্বৰতে পুৰা ৰোগী তাই মহিলাগৰাকী বিবাহিত আৰু এটি সন্তানৰ মাতৃ কেতিয়াবা ভাড়াঘৰ বিচাৰি আকৌ কেতিয়াবা কাম বিচাৰি মহিলাগৰাকীয়ে ভিন্ন ধৰণৰ জালিয়াতিৰে মিছা কথা কৈ লোকৰ ঘৰত প্ৰৱেশ কৰি সংঘটিত কৰি আহিছে চুৰি আৰু ডকাইতি কাণ্ডৰ দৰে অপৰাধজনিত ঘটনাৰ বাকি গায় গহনা এইবিলাকত নিয়াটো সত্য লকা চকা সব ভাগা স্বামী থকা সত্ত্বেও নগাঁৱৰ বহু যুৱকৰ সৈতে এতিয়াও হিয়া দিয়া নিয়াৰ সম্পৰ্ক আছে প্ৰিয়ংকাৰ জানিব পৰা অনুসৰি কেইবাটাও ডকাইতি গেঙৰ সৈতে মিলি এইগৰাকী প্ৰিয়ংকাই চুৰি আৰু ডকাইতি কাণ্ড সংঘটিত কৰি আহিছে বুলিও জানিব পৰা গৈছে এই সন্দৰ্ভত ইতিমধ্যে প্ৰিয়ংকাৰ নামত নগাঁও মৰিগাঁও ঠিংথানাত ৰুজু হৈ আছে কেইবাটাও গোচৰ এইবাৰ আকৌ নগাঁৱৰ চাহিন্দৰ চাহ নামৰ এগৰাকী ব্যক্তিৰ সৈতে বিয়া হোৱাৰ প্ৰলোভন দি প্ৰায় 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখি শেষত চাহিন্দৰ চাহৰ ঘৰৰ পৰাও সোণৰ অলংকাৰ নগদ ধন লৈ পলাই যায় সুন্দৰী বোৱাৰী প্ৰিয়ংকা সেয়ে এতিয়া উপায়হীন হৈ উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰিছে এজাহাৰ উল্লেখযোগ্য কেইবা বছৰৰ পৰাই প্ৰিয়ংকাই সহজ সৰল যুৱকক প্ৰলোভন দি লুটপাট চলোৱাৰ বৃহৎ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে বটদ্ৰৱাৰ পৰা বেদব্ৰত ৰাজাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল